কেনে আছে কলো বৰ্তমান ভালে আছেনে বুধানচিকা আনটা ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি বহি আছোঁ গোলাঘাট কুশলপুৰৰ ব্লাড বেংকত আৰু বিশেষকৈ বহি আছোঁ কাৰণটো এইটোৱেই, তাৰমানে ধুনৰ বাইকৰ ব্লাড দৰকাৰ হৈছে, তাকে ব্লাড দিবলৈ আহিছোঁ ধুনে মই। এতিয়া ৰাতি আজি কেইটা বাজিলে 11টা বাজিলে, 11টা বজাত আহিছোঁ। ৰাতি হ'ল দেই, বিশেষকৈ ৰাতি হ'ল 11টা বাজিলে। তাৰমানে ৰক্তদান মানে জীৱনদান দিবলৈ আহিছোঁ আৰু বিশেষকৈ ৰক্তদানো কৰিম আৰু তাৰমানে দি থাকোঁ আৰু যদি কাৰোবাক প্ৰয়োজন হয় বিচাৰিব আপোনালোকে সকলোৱে আৰু দিবলৈ সাজু আছোঁ। খালি 3 মাহ হ'লেহে দিওঁ দেই, 3 মাহ নোহোৱাৰ আগত নিদিওঁ কাকো, 3 মাহ হৈ গ'লে দিওঁ আৰু 3 মাহ হৈ গ'লে। আৰু তাই হৈছে পজিটিভ, নিগেটিভ নহয়, পজিটিভে 66 পেকেট আছে, এ নাই, মোৰতো এ হয়, এপেকেটো নাই। এতিয়া জমা দিম নহয়, এপেকেট জমা হ'ব। আৰু বি 33 পেকেট আছে আৰু এ বি 23 পেকেট আছে। তাৰমানে ইয়াত লিখা আছে এইখিনি এখন পূৰা আহিছোঁ দিবলৈ। কি কৰিম আৰু বিপদত পৰিলে মানুহ যাবই লাগে হ'বলৈ। এনেই মানুহ কাকো দৰকাৰ নাই পৃথিৱীত, জীয়াই থাকিবলৈ, খাবলৈ, কৰিবলৈ অকলে খাই থাকিব পাৰি, খালি বিপদ হ'লে চবকে দৰকাৰ হয়। এতিয়া বৰ্তমান ব্লাড দিবৰ কাৰণে সোমাই গ'লোঁ, প্লেট ধুন সোমাই আছে, ধুনে মই দিম দুটাই। এতিয়া ৰাতি হৈ গ'ল, 11:20 হ'ল, বহুত টাইম হৈ গ'ল। এইটো দেখিছেনে চিন্স, তাৰমানে আমাৰ টেষ্টটোৱে আমাৰ পৰীক্ষা কৰিবৰ কাৰণে ইয়াত ভৰাব। আৰু বাকী পেকেটটোও দেখাই আছোঁ, এইটো পেকেট ইয়াতে সোমাব। ইয়াত পানীও থাকে, এইবোৰ কেমিকেল কিবা থাকেই, কিবা কিবি নিয়ম নীতি নাজানো আৰু ইমান তাৰমানে ইমান জনা নাজানো আৰু যি তাৰমানে জানো আৰু কিবা কিবি যিটো জানো সেইটোকে কৈছোঁ। দিবৰ কাৰণে ওলাব, তাৰমানে উলিয়াব আৰু বেছি টাইম নালাগে উলিয়াওঁতে, খুব বেছি 5 মিনিট নালাগে নেকি। তাৰমানে বলদাৰেও বলটো পূৰা মুঠি কৰি থাকিবলৈ সোনকালে ওলায়। কি হয় আৰু চাই থাকক, পূৰা মজা আছে। ব্লাড বেংকত আছোঁ এতিয়া, গোলাঘাট কুশলপুৰৰ ব্লাড বেংকত আছোঁ। ব্লাড উলিয়াকৈ হৈ গ'ল, মই হেৰি নকৰিলোঁ, ব্লাড উলিয়াকৈ হৈ গ'ল আৰু এতিয়া লৈ গ'ল বিশেষকৈ। আৰু ফ্ৰীকৈ 5টা টেষ্ট হয়, কি হয় নামকেইটা নাজানো। তাৰমানে মেলেৰিয়া এটা হয় বুলি গম পাওঁ, মেলেৰিয়া, তাৰপিছত চুগাৰ আৰু কিবা কিবি হয় আৰু ইমান এটা নাজানো আৰু কিবা ধেৰ টেষ্ট কৰে, 5টা টেষ্ট কৰে। তাৰমানে হেভিকেইটাই টেষ্ট হয় আৰু ফ্ৰীকৈ হয়, বিশেষকৈ পইচা নিদিলেও। আমি যদি সেই 5টা টেষ্ট কৰিবলৈ যাওঁ, আমাৰ তাৰমানে 6,000 মান টকা লাগিব সেইকেইটা টেষ্ট কৰিবলৈ, 6,000-7,000 মান টকা লাগিব। আৰু এতিয়া আমি ফ্ৰীকৈ সেইকেইটা টেষ্ট হ'ব, টেষ্ট কৰাৰ পিছত তাৰপিছতহে বেলেগক ব্লাডটো দিব। এতিয়া আমি যিটো টেষ্ট দিছোঁ, আমাৰ টেষ্টটো আমাক দি নিদিয়ে, বেলেগ দিব আমাক, যিটো ষ্টক আছে তাত দিব। আমাৰ টেষ্টটো যেতিয়া 5টা টেষ্ট হ'ব, তাৰপিছতহে দিব বেলেগক টেষ্ট ব্লাডটো। সেইকাৰণে উলিয়াকৈ হৈ গ'ল আৰু ফ্ৰীকৈ। তাৰমানে যদি বেমাৰ আজাৰ হয়, আমাৰ ইয়াৰ পৰা কল কৰিব, যদি আমুকটো পাইছোঁ দেই আপোনাৰ ব্লাডত, ধৰক মানে যিয়ে নহয় হিমগ্ল'বিন চিমগ্ল'বিন আদিকে চব টেষ্ট হ'ব আৰু। সেইকাৰণে আমি তাৰমানে বিন্দাছ থাকিব পাৰোঁ, মাজে একো নাই বুলি আৰু। টেষ্টটো আমাৰ এতিয়া ৰিফাইন হৈ থাকে 3 মাহৰ মূৰে মূৰে ৰিফাইন হৈ থাকে। আমাৰ যেনেকৈ এতিয়া আমাৰ বিশেষ মতা মানুহৰ ৰিফাইনটো হৈ থাকে আৰু ব্লাড দি থাকিলে ভাল আৰু। এতিয়া নতুনকৈ প্ৰটিনটো জন্ম হ'ব, আজিৰ পৰা আকৌ নতুনকৈ প্ৰটিন জন্ম হ'ব। ব্লাডটো উলিয়াই থাকিলে ভাল লাগে, নহ'লে বেয়া লাগি থাকে মন চন। হৈ আজৰি আহিলোঁ আৰু দি গৈ আজৰি আহিলোঁ, ডিজাইন চাপ টেপ লগাই দিলে ধুনীয়া আছে। আৰু এটা কেক আৰু এটা ৰিয়েল খাই লওঁ। ধুনুৰ লৈছে, ধুনুৰ এইটো মোৰ লগত এইটো খাই লওঁচোন, খাই লৈ পিনি আৰু